যদি মই আপোনালোকক অনেষ্টলি ক'বলৈ যাওঁ তেতিয়াহ'লে যোৱা যিটো আমাৰ TCR 1.0 হৈ গ'ল অৰ্থাৎ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট GT-PGT 2024 এই পৰীক্ষাটোত দুয়োটা শাখাতে মানে GTৰ ক্ষেত্ৰতো আৰু PGTৰ ক্ষেত্ৰতো 15 নম্বৰকৈ গণিতৰ সিলেবাস আছিল অৰ্থাৎ 15টাকে কোৱেশ্চন আহিছিল আৰু মই অনেষ্টলি ক'ব বিচাৰিছোঁ সেই 15টাৰ এটাও কোৱেশ্চন মই এটেম্প কৰা নাছিলোঁ ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে যে সেই যিকেইটা প্ৰশ্ন আছিলে সেই প্ৰশ্নকেইটা দেখিয়েই এই কথাটো মোৰ মনলৈ আহিছিল আপুনি কিয় মই নাজানো যে এই প্ৰশ্নকেইটাত যদি মই লাগি থাকোঁ তেতিয়াহ'লে বাকি থকা যিখিনি পাৰ্ট পেডাগজি হওক ইংলিছ হওক আছাম মিনিটছ পিপল হওক এই গোটেই পাৰ্টখিনি অথবা জিকেৰ যি 10 নম্বৰ প্ৰশ্ন আহে সেই প্ৰশ্নখিনি চিন্তা কৰিবৰ কাৰণে আৰু সঠিকভাৱে তাৰ উত্তৰ উলিয়াবৰ কাৰণে মোৰ সময় নিমিলিব সেই কথাটো মই প্ৰশ্নকেইটা দেখি বুজি পাইছিলোঁ আৰু এইটো এটা মনলৈ ধাৰণা আহিছিল যে এই প্ৰশ্নকেইটা যদি কৰিবলৈ যাওঁ হুৰমুৰকে তেতিয়াহ'লে ইয়াৰ উত্তৰ ভুল হোৱাৰ সম্ভাৱনাই বেছি অৰ্থাৎ পেডাগজি ইংৰাজী আছাম মিনিটছ পিপল আৰু জেনেৰেল নলেজত যিকেইটা নম্বৰ মই গোটাই ল'ম সেই নম্বৰকেইটাৰ বিনিময়ত মই মেথছ যদি কৰিবলৈ যাওঁ সেই মেথছ 15টাই মোৰ বহুতখিনি নম্বৰ মাইনাছ কৰি লৈ যাব নেগেটিভ কৰিব য'ত নেকি এটা কম্পিটিটিভ পৰীক্ষাত 1 নম্বৰ 0.5 নম্বৰ 2 নম্বৰ এনেকুৱা নম্বৰৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰী কেতিয়াবা ৰৈ যাব লগা হয় এইটো কেৱল GT-PGT বুলিয়ে নহয় যিকোনো পৰীক্ষাতে সদায় হোৱা দেখা যায় সেই কাৰণে এনেকুৱা কিছুমান ইনষ্টেন্ট ডিসিশন হঠাৎ লোৱা সিদ্ধান্তৰ আমাক প্ৰয়োজন হয় এতিয়া যোৱাবাৰ মই এটেম্প কৰা নাছিলোঁ সেইবাবে আপোনালোকে এইবাৰ তাৰ কাৰণে প্ৰিপাৰেচন নকৰিব নেকি তো এনেকুৱা এটা কথা মই আপোনালোকক নকওঁ যদি আপোনালোকৰ পেডাগজি ইংৰাজী জেনেৰেল নলেজ আৰু আছাম মিনিটছ পিপলৰ যিটো বেছ যিটো ভেটি সেই ভেটিটো যদি বহুত বেছি ভাল হয় তেতিয়াহ'লে আপোনালোকে 15 নম্বৰৰ মেথছ সম্পূৰ্ণৰূপে বাদ দি দিব পাৰে কিয় কাৰণ মেথছত আপোনালোকে প্ৰেক্টিছৰ সময়তো এক্সট্ৰা টাইম দিব লাগিব আৰু পৰীক্ষা হলতো এটা মেথছ কৰি ওলাওঁতে আপুনি বহুত এক্সপাৰ্ট হ'লেও তাত 5 মিনিটতকৈ বেছি সময় লাগিব য'ত নেকি 140 নম্বৰৰ পৰীক্ষা যিখন সিলেবাস আগতে দিয়া হৈছিলে সেই সিলেবাস মতেই যদি এবাৰো হয় তেতিয়াহ'লে 140টা প্ৰশ্নৰ বাবে আমাৰ হাতত 3 ঘণ্টা সময় থাকে বা 2 ঘণ্টা সময় থাকে ঠিক আছে গতিকে আমাৰ হাতত সময় খুব কম তাৰ পাছতো আপোনালোকে কিছু পৰিমাণে নিজৰ প্ৰিপাৰেচন ষ্টেজত মেথছ চাই থোৱাটো জৰুৰী বুলি মই ভাবোঁ এতিয়া কি মেথছ চাব আৰু ক'ৰ পৰা চাব সকলোতকৈ প্ৰথমে আপোনালোকে ক্লাছ 6ৰ পৰা আৰম্ভ কৰক ক্লাছ 6ৰ যিখন SCRTৰ কিতাপ আছে তাত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমে আছে আৰু তাত বহুতো কথা যেনে নাম্বাৰ থিয়ৰী হওক ঘড়ীৰ কাটাই কিমান ডিগ্ৰী কোণ কৰে পৰিমিতি বিভিন্ন ধৰণৰ মেথছ একদম বেসিক লেভেলৰ পৰা ক্লাছ 6ত আছে সেইখিনি অলপ এডভান্স হয় ক্লাছ 7ত ক্লাছ 8ত আৰু অলপ এডভান্স হ'ব এই তিনিটা ক্লাছ 6 7 8 যদি আপুনি পঢ়িলে তেতিয়াহ'লে মেথছৰ বেছটো আপোনাৰ ষ্ট্ৰং হৈ যাব মই সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ হায়াৰ সেকেন্ডাৰী মই সায়েন্সত পঢ়িছোঁ গ্ৰেজুৱেশ্যন ফিজিক্স মাষ্টাৰ ডিগ্ৰী ফিজিক্স সদায় মেথছৰ লগতেই মোৰ উঠা বহা প্ৰত্যেকখন পেপাৰতে আমি মেথছেই কৰিব লাগে তাৰ পাছতো মই GT-PGT পৰীক্ষাত 15 নম্বৰ মেথছ মই বাদ দি দিছিলোঁ তাৰ কাৰণ এইটোৱেই কাৰণ সেইকেইটা 5 মিনিটৰ ভিতৰত উলিয়াব পৰা অংক নাছিলে আপোনালোকে PYQ পেপাৰ চালে গম পাব ঠিক আছে যদি আপোনালোকৰ 6 7 8ৰ যিখিনি মেথছ আছে সেই মেথছখিনি যদি আপোনালোকৰ বা সেই কনসেপ্টখিনি যদি আপোনালোকৰ ক্লিয়াৰ হৈ আছে তেতিয়াহ'লে আপোনালোকে 6 7 8 পঢ়ি সময় নষ্ট কৰিব নালাগে 9 10ৰ কিতাপ লওক পৰিমিতি ভালকে চাওক ত্ৰিকোণমিতি ভালকে চাওক এলজেব্ৰা ভালকে চাওক জিঅমেট্ৰি ভালকে চাওক আৰু তাৰ উপৰি কিছুমান থাকিব যেনে প্ৰপৰচন থাকিব ডাইৰেক্ট প্ৰপৰচন এণ্ড ইনডাইৰেক্ট প্ৰপৰচন থাকিব এনেকুৱা বিভিন্ন ধৰণৰ বিষয় আছে সেই বিষয়বোৰ আপোনালোকে 9 আৰু 10ৰ গণিতৰ কিতাপ দুখন পঢ়ি SCRTৰ কিতাপ দুখন পঢ়ি আপোনালোকে নিজৰ কনসেপ্ট ক্লিয়াৰ কৰি লওক
সেই কনচেপ্টখিনি যেতিয়া ক্লিয়াৰ হ'ব, ইউ মে টেক নোট অলছ', তেতিয়া যেতিয়া কিতাপখন পঢ়িব তাৰ পৰা আপোনালোকে সৰু সৰুকৈ নোট ফৰ্মুলাবোৰ লিখি যাব পাৰে। তাৰ পাছত আপোনালোকক মই এখন কিতাপ ৰিকমেণ্ড কৰিব পাৰোঁ, যিখন কিতাপ সাধাৰণতে সকলোৱে পঢ়ে। সেই কিতাপখন হৈছে R.S. আগৰৱাল। R.S. আগৰৱালৰ যিখন কোৱান্টিটেটিভ এপ্টিটিউডৰ কিতাপ আছে, তাত আপোনালোকে অলপ এডভান্স লেভেলৰ মেথছবোৰ পাব, যিবোৰ সাধাৰণতে বেংক PO এক্সামত আহে, যিবোৰ SSCত আহে, যিবোৰ UPSCত আহে, বা অন্যান্য যিবোৰ পৰীক্ষা আছে সৰ্বভাৰতীয়, সেই পৰীক্ষাবোৰত আহে। গতিকে সেই কিতাপখনেই যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সকলোৱে এখন গুৰুত্বপূৰ্ণ কিতাপ বুলি ক'ব বিচাৰে আৰু হয়ও। কিন্তু তাৰ আগতে সেইখনত আপোনালোকে যিখিনি থিয়ৰী পাৰ্ট একদম সৰু সৰুকৈ দিয়া আছে, কমকৈ দিয়া আছে, চুটিকৈ কনচাইজ কৰি দিয়া আছে, সেইকাৰণে আপোনালোকৰ কনচেপ্ট প্ৰথমে 9 আৰু 10ৰ কিতাপৰ পৰা আপোনালোকে লওক। আৰু প্ৰয়োজন যদি হয়, আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব পাৰে, কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব পাৰে, মেথছৰ লগত আপোনাৰ উঠা বহা থাকিব পাৰে। তাৰ পাছতো যদি আপোনাৰ ক'ৰবাত খোকোজা আছে, LCMত আছে, HCFত আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, 6, 7 আৰু 8ৰ যিখিনি SCRT কিতাপ আছে বা NCRT কিতাপ হ'লেও হ'ব, আপোনালোকে সেইখিনি তাৰ পৰা কনচেপ্টটো লৈ লওক। তাৰ পাছত আপোনালোকে এডভান্স লেভেলত যাওক আৰু তাৰ পাছত কি কৰিব, যিবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছে সেইবোৰ আপোনালোকে ছল্ভ কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে। ইয়াৰ লগতে মই প্ৰতিদিনেই প্ৰায় 5টাকৈ MCQ বিভিন্ন বিষয়ৰ পৰা, আছামিজ পিপল, জেনেৰেল নলেজ, পেডাগজি, ইংলিছ, য'ৰ পৰা সম্ভৱ হয় মই টেলিগ্ৰাম চেনেলত দি থাকোঁ। সেইখিনি চাই থাকিলেও আপোনালোকৰ অলপমান লাভজনক হ'ব বুলি মই ভাবোঁ, বা হ'ব পাৰে, সেইটো আপোনালোকে নিজেই ডিচাইড কৰিব। ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাত GTPGT ডেইলি মক টেষ্ট বুলি লিখা আছে। আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি চাব হ'লে থিংকাৰ এডুকেশ্যনৰ যিটো আমাৰ ডাইৰেক্ট টেলিগ্ৰাম চেনেল আছে, তাত ডেইলি আপোনালোকে আজিৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আজিয়ে পাই যাব অথবা কাইলৈ পাই যাব। গতিকে সেইখিনি আপোনালোকে ফ'ল' কৰিলে নিশ্চয় সহায়ক হ'ব বুলি মই ভাবোঁ। আৰু এই যিখিনি কিতাপৰ কথা মই ক'লোঁ গণিতৰ ক্ষেত্ৰত, সেয়া মোৰ ব্যক্তিগত ধাৰণাহে, হয়তো আপোনাৰ ক্ষেত্ৰত বেলেগ কিবা উপায়েও সহায় কৰিব পাৰে। আৰু সমান্তৰালভাৱে 6, 7, 8ৰ পৰা কনচেপ্ট ক্লিয়াৰ কৰাৰ লগে লগে কিছুমান কথা আপোনালোকে ইউটিউবতো ছাৰ্চ কৰি চাব পাৰে, কিছুমান কথা গুগলতো ছাৰ্চ কৰিব পাৰে, কিছুমান AIৰো হেল্প ল'ব পাৰে। কিন্তু AIত কেতিয়াবা ভুল অহাৰ চান্স থাকে। গতিকে তেনেকুৱা ধৰণে আপোনালোকে এটা এটাকৈ বুজি যাওক। ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, লাৰ্ণিং ইজ এ শ্ল' প্ৰচেছ। গতিকে মেথছ যেতিয়া আপোনালোকে শিকিব যাব, বেছটো যেতিয়া তৈয়াৰ কৰিব, যদি আপুনি আৰ্টছ বেকগ্ৰাউণ্ডৰ হয়, যদি আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় কিন্তু আপুনি লাইফ ছায়েন্সৰ হয়, বটানী, জুলজি বা জিঅ'গ্ৰাফী এনেকুৱা, যদি মেথছৰ লগত আপোনাৰ বেছি ৰিলেশ্যন নাই, মই কাকো ডিছক্ৰিমিনেট কৰা নাই, তেতিয়াহ'লে আপোনাৰ যিখিনি কনচেপ্ট, সেই কনচেপ্টখিনি বিল্ড আপ হওঁতে অলপ সময় লাগিব, মিনিমাম 6 মান্থ। সেইখিনি সময় আপুনি মেথছক দিব লাগিব। আজিয়ে আপুনি সকলো মেথছ একেবাৰে কৰিব পৰা হৈ নাযায়। ঠিক আছে। গতিকে এটা কথা সদায় মানি চলিব, লাৰ্ণিং ইজ এ শ্ল' প্ৰচেছ। যিহৰ ক্ষেত্ৰতে নহওক, জেনেৰেল নলেজ হওক, আছামিজ পিপল হওক, ইংলিছ হওক, পেডাগজি হওক, সময় কিন্তু লাগিব। গতিকে নটিফিকেশ্যন কেতিয়া আহিব সেই কথালৈ আমি বেছি চিন্তা নকৰি, আমি এতিয়া যিটো কৰিব পাৰোঁ, অৰ্থাৎ আমি প্ৰিপাৰেশ্যন কৰিব পাৰোঁ, সেই কামটো আপোনালোকে সুচাৰুৰূপে কৰি যাওক। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভকামনা থাকিল। উইচ ইউ অল দ্য ভেৰি বেষ্ট। থেংক ইউ ছ' মাছ।